নমস্কাৰ বন্ধু বান্ধৱীসকল, অন্নদ্বীপ 5G অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আহিছোঁ মানে এখন মিলেট খেতিৰ বাৰীত। ইয়াত মানে খুব সুন্দৰকৈ এইফালে দেখিছে, খুব সুন্দৰকৈ মানে মিলেট খেতি কৰিছে। আৰু এই মিলেট খেতি কৰিছে আমাৰ পলাশ ককাইদেৱে বমচাই গাঁৱৰ। আৰু ইয়াত কেইবিঘামান কৰিছে মুঠতে? এতিয়া 10 বিঘামান হ'ব নেকি। মুঠতে 10 বিঘামান ইয়াত খেতি কৰিছে। হয়, 10 বিঘামান মিলেট কৰিছোঁ। হয়, আগতে মিলেট খেতি কৰিছিল নাই? আগতে মিলেট খেতি মই কৰা নাই, এইবাৰ প্ৰথম নতুনকৈ কৰিছোঁ, নতুন খেতি। এয়া আপোনালোকে দেখিছে খুব সুন্দৰকৈ লহপহকৈ বাঢ়ি আহিছে। আৰু পুৰত হ'বলৈ বেছি দিন নাই চাগে। হয়, আৰু 20 দিন নহ'লে এমাহৰ ভিতৰত কমপ্লিট হৈ যাব। আৰু 1 মাহৰ ভিতৰত মানে পুৰত হৈ যাব। মুঠতে ইয়াৰ কিমান সময় লাগে মানে লগোৱাৰ পৰা মানে পুৰত হ'বলৈ? এতিয়া লগোৱাৰ পৰা পুৰতলৈকে 3 মাহ 20 দিনমান লাগিব চাগে। এতিয়া সম্পূৰ্ণ 3 মাহ হোৱাগৈ নাই, ইমানখিনি হৈছে যিহেতু। হয় হয়। আৰু 20 দিনত মানে সম্পূৰ্ণ হ'ব বুলি ভাবিছোঁ। হয়, সুন্দৰকৈ বাঢ়ি আহিছে। আমাৰ এই অঞ্চলটোত মানে এনেকুৱা ধৰণৰ খেতি কৰিব পৰা যায়, খুব মানে ভালদৰে মানে খেতিটো হয়। আৰু ইয়াৰ পৰা বহুতে হয়তো জানে, ডায়েবেটিছ ৰোগীৰ কাৰণে মানে এই মিলেটটো একদম ভাল। আৰু মিলেটক মানে আমি কণী ধান বুলিয়ে জানো। আৰু খুব ভাল। আৰু ইয়াৰ পৰা মানে ৱাইন বনাই বুলি কোৱাও শুনিছোঁ। আৰু বহুত মানে মেডিচিন বনাই উপকাৰী, মানে বিশেষকৈ ডায়েবেটিছ ৰোগীৰ বাবে মিলেটটো আটাইতকৈ ভাল বুলি কোৱা শুনিছোঁ। আচলতে ককাইদেউজনে খুব সুন্দৰকৈ ইয়াত খেতি কৰিছে, দেখি সঁচাই মানে খুব আনন্দিত হৈছোঁ। এনেকুৱা ধৰণৰ খেতি কৰিব লাগে। আৰু এইফালে দেখিছে মোৰ লগত আছে অনুপ কাকপথাৰ, সকলোৱে পৰিচিত এজন মানে ইউটিউবাৰ হয়। অনুভৱ কেনেকুৱা আপোনাৰ? হয়, খুব ভাল লাগিছে। মই বন্ধু পলাশৰ এই খেতি বাৰীলৈ আহিছোঁ। আপোনালোকে সকলোৱে জানে যে তিনিচুকীয়া জিলা বিশেষকৈ কাকপথাৰ বুলি ক'লে ইয়াত বিশেষকৈ ধান খেতিৰ লগত জড়িত হৈ থাকে। আৰু হাজাৰ হাজাৰ বিঘা ধান খেতি এটা ধান খেতি কৰিয়ে সামৰি ৰাখে। কিন্তু আমাৰ এই ঠাইসমূহত এই ফক্সটেল মিলেট, যিটো কণী ধান বুলি কয়, এই কণী ধানটো যে উপযোগী বহুতে জনা নাছিলে। আমাৰ বন্ধু পলাশে এই ধানটো কণী ধান প্ৰথমবাৰৰ কাৰণে এই অঞ্চলটোত কৰি যিটো মানৱতা দেখাইছে, যিটো কৃষি ক্ষেত্ৰখন আগুৱাই লৈ যোৱাৰ এটা প্ৰচেষ্টা কৰিছে, আমি সঁচাকৈ শলাগিছোঁ। আৰু খুব ভাল লাগিছে। আপোনালোকে যে সেই মাটিডৰা আপোনালোকে ধান খেতি এবাৰ কৰি যে পেলাই নথৈ এই খেতিটো কৰক, আপোনালোকে স্বাৱলম্বী হ'ব, লগতে আন 10জনৰ কাৰণে আদৰ্শ হৈ পৰিব। গতিকে পলাশ ভাই যিটো কাম কৰিছে সঁচাকৈ খুবেই মানে আনন্দিত হৈছোঁ। আৰু আমিও অনাগত সময়ত এই খেতিটো কৰিবৰ কাৰণে চেষ্টা কৰিম। হয় হয় হয়, আচলতে খুব সুন্দৰকৈ পলাশ ককাইদেৱে খেতিটো কৰিছে। যদিও মানে পূৰ্বতে কৰা নাই, এইবাৰ প্ৰথম কৰিছোঁ বুলি কৈছে। হ'লেও খুব ভাল হৈছে মানে খেতিটো। আমি যদি নিজ চকুৰে মানে দেখিছোঁ সঁচাকৈ। আগতে মানে মিলেট খেতি আমি দেখা নাই তেনেকুৱাকৈ। শুনিছোঁহে, আমি আগতে শুনিছোঁহে কণী ধান বুলি কয়। আৰু ইয়াৰ মানে বজাৰ মূল্যটো আনুমানিক কিমান মান হ'ব যেন লাগিছে? শুনা মতে 300 400 কেতিয়াবা 500 হৈ যায় বোলে। মানে 300ৰ পৰা 500ৰ ভিতৰত পাইকাৰী মানে। হয় হয়, সঁচাকৈ এনেকুৱা ধৰণৰ খেতি কৰিব লাগে। পূৰ্বতে মানে আমাৰ অসমত বহুত এনেকুৱা ধৰণৰ খেতি কৰিছিল। আৰু বৰ্তমান মানে মাজতে আৰু কমি গৈছিল। আৰু বৰ্তমান সময়ত কিছু পৰিমাণে বৃদ্ধি পাইছে এনেকুৱা ধৰণৰ খেতি। সকলোৱে ওলাই আহিব লাগে, যিবিলাকৰ মানে এনেই কিছুমান মাটি পৰি থাকেতো, সেইবিলাকত মানে এই খেতিটো কৰিব পাৰে। আৰু যিহেতু এনেকুৱা ধৰণৰ খেতি কৰিবৰ কাৰণে হ'লে অলপ ওখ মাটি হ'লে ভাল ন বাইদেউ? অলপ ওখ হ'ব লাগে, যাতে পানীখিনি জমা হৈ থাকিব নালাগে। হয় হয়, পানী জমা হৈ থাকিলে গছজোপা মৰি যোৱা। হয়, পানী যেতিয়া জমা হয় মানে তেতিয়া মানে মৰি যোৱাৰ চান্সটো বেছি থাকে। সেয়েহে অলপ ওখ মাটি হ'লে ভাল হয়। আৰু বিশেষ সাৰৰ কথাটো তেনেকুৱাকৈ সাৰ চাৰটো দিব নালাগে ইয়াত? ইয়াততো মই প্ৰয়োগ কৰা নাই। হয়, কিবা সাৰুৱা মাটি নহ'লেতো কিবা কৰিবই লাগিব। হয়, বিশেষকৈ অলপ সাৰুৱা মাটি চাই ল'লে ভাল হ'ব। কিবা দৰৱ পাতি দিবলগীয়া হয় নেকি? দৰৱ পাতি এনেকৈ মইতো ব্যৱহাৰ কৰা নাই। কৰিব লাগে যদিও এতিয়ালৈকে গম পোৱা নাই। কিছুমান গান্ধি পৰিছে মানে। হয় হয়, গান্ধি পৰিছে যদিও তেনেকৈ ইমানখিনি মানে কৰিব পৰা নাই, কৰিব পৰা নাই বুলি ভাবিছোঁ মানে। হয় 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 বন্ধুসকল, ইয়াত মানে তেনেকুৱাকৈ মানে কোনো সাৰ প্ৰয়োগ কৰা নাই, কোনো ধৰণৰ মেডিচিন প্ৰয়োগ কৰা নাই। আৰু একো প্ৰয়োগ নকৰাকৈয়ে কেৱল হাল বাইছে আৰু
আপুনি সিঁচি দিছে। হয় হয়, হাল মই 4 চাৰ 5 চাৰ বালো বাই কিনে হেঁচিলোঁ। 4 চাহ 5 চাহ হাল বাই মানে ইয়াত সিঁচিছে। প্ৰতি বিঘাত মানে আনুমানিক কেই কেজিমানকৈ সিঁচিছে? প্ৰতি বিঘাত 2 কেজিমানকৈ হেঁচা হ'ল। প্ৰতি বিঘাত মানে 2 কেজি সিঁচিছে। আৰু ইয়াত দেখিছে প্ৰতি মানে বিঘাত 2 কেজিকৈ হেঁচিছে আৰু সঁচাকৈ খুব সুন্দৰকৈ এইবিলাক ওলাই আহিছে। অলপ পুৰঠ হৈছে নেকি? এথোক দুথোক হৈছেগৈ, কিছুমান আৰু হ'বলৈ বাকী আছে, মানে এইবিলাক এতিয়া হ'বলৈ বাকী আছে আৰু এইবিলাক মানে পুৰঠ হৈছে। আৰু একেবাৰে পুৰঠ হোৱা থোক আছে নেকি ইয়াত? হয় বন্ধুসকল, আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। সম্পূৰ্ণ যেতিয়া মানে ফক্সটেল মিলেটটো পুৰঠ হয় তেতিয়া মানে এনেকুৱা দেখি, তাৰমানে এইটো সম্পূৰ্ণ এতিয়ালৈকে পুৰঠ হোৱা নাই আৰু অকণমান আছে আৰু এনেকুৱাই দেখে। আৰু এইটো কেনেকুৱা ধৰণে মৰা হয়? এইটোতো ইয়াক মাৰিবলৈ মেচিন আছে বোলা শুনিছোঁহে, নাই দেখা। মানে এই ধান মৰা মেচিনততো নহ'ব হ'ব, ধান মৰা মেচিনত নহ'ব, ইয়াত বেলেগ মেচিন লাগিব। আমি এতিয়া প্ৰথমবাৰ মানে ভৰিয়ে মাৰিব লাগিব বা কিবা মাৰিব লাগিব আৰু। হয় হয়, ভৰিয়ে নহ'লে কিবাহে মাৰিব লাগিব। ট্ৰেক্টৰ মাৰিলেও কিবা এটা লোকচান হ'ব নেকি? যিহেতু হেৰিবিলাক একেবাৰে সৰু সৰু, আপোনালোকে দেখিছে এয়া গুটিবিলাক একদম সৰু সৰু, মানে প্ৰায় সৰিয়হ গুটিটো সমানে হ'ব নেকি? নে অকণমান ডাঙৰ হ'ব? সৰিয়হ গুটিটোৱে আৰু সৰিয়হ গুটিটোৱে ন, ইমানটোৱে হ'ব। এই আপোনালোকে দেখিছে একদম সৰিয়হ গুটিটো সমানে মানে। আৰু ককাইদেউকো ধন্যবাদ জনাইছোঁ। আমাৰ এই অঞ্চলসমূহত উঠি অহা নৱপ্ৰজন্মক বাবে এক আদৰ্শ বুলি ক'ব লাগিব। যিবিলাকে মানে এনেকুৱা ধৰণৰ খেতি কৰিব বিচাৰে তেখেতসকলে ককাইদেউ মানে পলাশ ককাইদেউৰ এই চুমনিত যিখন বাৰী আছে, এই মিলেট খেতি কৰিছে, তাত আহি আপোনালোকে চাই যাবহি পাৰে। আৰু বহুত মানে নজনা কথা নিজে যেতিয়া চোৱা হয় মানে বহুত নজনা কথাও জনা হয়, কেনেকুৱা ধৰণৰ মাটিত খেতিটো কৰিলে ভাল হয়, মানে সুফল পোৱা যায়, এই সকলোবিলাক আপোনালোকে জানিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোৰে ধন্যবাদ, আৰু আপোনাকো ধন্যবাদ জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ তোমাকো অহাৰ বাবে। হয় হয়, আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে